নমস্কাৰ প্ৰিয় দৰ্শকসকল এষ্ট্ৰ শংকৰ ইউটিউব চেনেলত পুনৰবাৰ সকলোকে স্বাগতম জনাইছো আজি মই লৈ আহিছো 2024 চনৰ দুৰ্গা পূজাৰ বিশেষ আৰু এটি ভিডিও 2024 চনৰ দুৰ্গা পূজাৰ বিশেষ সময়সূচী কোন সময়ত কি পূজা আপোনালোকে কৰিব দেৱী ধৰাধামলে কিহৰে আগমন হ'ব কিহৰে গমন হ'ব বা ইয়াৰ ফলাফল সমূহ কি তাৰ বিষয়ে জ্যোতিষ শাস্ত্ৰৰ মাধ্যমেৰে বিশেষ উপায়ৰ ভিডিওটো আজি লৈ আহিছো আপোনালোকৰ কাৰণে গটিকে আপোনালোকে সম্পূৰ্ণ জানিবৰ কাৰণে ভিডিওটো শেষলৈকে চাব স্কিপ নকৰাকে চাব আপোনালোকে বহুত বেছি জানিবলগীয়া বহুত বেছি গুৰুত্বপূৰ্ণ আজিৰ এই ভিডিওটো গটিকে আপোনালোকে অনুগ্ৰহ কৰি শেষলৈকে চাব স্কিপ নকৰাকে দেৱী মা এই বছৰ 2024 বৰ্ষত কি হলে ধৰাধামলে আহিব বা কি হলে তেও গমন কৰিব সেই বিষয়ে লৈ আহিছো লগতে পঞ্চমীৰ পৰা আজি দশমী পূজা বিহিত কোনটো নিয়মত কি সময়ত আপোনালোকে সাধাৰণভাৱে ঘৰতে কোন সময়ত আপোনালোকে পূজা কৰি মাৰ অশেষ কৃপা আপোনালোকে লাভ কৰিব পাৰিব তাৰ বিষয়ে আজিৰ এই ভিডিওটো লৈ আহিছো এইখিনিতে সৰু এটা অনুৰোধ সকলোলৈকে যদিহে মোৰ এষ্ট্ৰ শংকৰ ইউটিউব চেনেলটো ভাল লাগে অনুগ্ৰহ কৰি আপোনালোকে সাবস্ক্ৰাইব কৰিব লাইক কৰিব কমেন্টস কৰিব লগৰ সকলোলৈকে আত্মীয় স্বজন প্ৰিয়জন বন্ধু বান্ধৱী পৰিয়াল বৰ্গ সকলোলৈকে আজিৰ এই ভিডিওটো শেয়াৰ কৰিব যিমান বেছি শেয়াৰ কৰিব দেৱী মাৰ সকলোৱে মংগল কামনা কৰিব তাৰ কাৰণে মই দেৱী মাৰ ওচৰত প্ৰাৰ্থনা কৰিম আপোনালোকৰ যাতে এই ভিডিওটোৰ মাধ্যমে দেৱী মাৰ অশেষ কৃপা আপোনালোকৰ জীৱনত বৰ্ষিত হয় তাৰে কামনাৰে আজিৰ ভিডিওটো মই আপোনালোকৰ মাজত লৈ আহিছো প্ৰথমত দেৱী মা 2024 বৰ্ষত যদি আমি চাও কিহৰে আগমন হ'ব দেৱী মা দুলাত আগমন হ'ব আৰু দেৱী মা এই বছৰ পূজা শেষত দশমী বিজয়া দশমীৰ পিছত যি দেৱী মা উভতি যায় সেই উভতি যোৱাৰ বাহন হৈছে ঘুটকত গমন কৰিব অৰ্থাৎ ঘোঁৰা আৰু যি আগমন হ'ব অৰ্থাৎ ধৰাধামলে যি মহালয়াৰ দিনাৰ পৰাই দেৱী ধৰাধামলে আহিব সেইটো হৈছে দুলাত অহাৰ সংকেতটো হৈছে অকমান বেয়া দেৱী মা মৰ্তলে অহাৰ আগত চাৰিওপিনে এটা যুদ্ধ সদৃশ পৰিবেশ মানুহৰ মাজত এটা নানাবিধ সমস্যাৰ জৰ্জৰিত হ'ব মানুহৰ মানসিকতাখিনি বহুতখিনি চেঞ্জেছ হ'ব বেয়া ধৰণে উগ্ৰতা সেই বস্তুখিনি বাঢ়িব বা দেশলে অন্যায় অত্যাচাৰ এই বছৰ যি মা শাৰদীয় দুৰ্গোৎসৱত যিহেতু মা দেৱী মা দুলাত আগমন হ'ব সেই বিষয়ে মানে যদি চাও আমি গোটেই বিশ্ব ব্ৰহ্মাণ্ডটো এটা যুদ্ধ সদৃশ পৰিবেশ হৈয়ে আছে তাৰ লগতো মানে অকনমান ভাৰতবৰ্ষটো এই বছৰৰ দুলাত আগমন সেই আগমনে অকনমান বেয়া প্ৰভাৱে দেখা দিছে যি কি নহক অকনমান সংক্ষেপে আপোনাক জনালো সকলোৱে দেৱী মাৰ চৰণত প্ৰাৰ্থনা কৰক যাতে আমি সকলোৱে খুব ধুনীয়াকে মানে ভালকে সকলোমে জীৱন যাপন কৰিব পাৰো আমাৰ ভাৰতবৰ্ষৰ লগতে অসমতো যাতে সুখ শান্তি সমৃদ্ধি সকলোৰ মাজত ভাতৃত্ববোধ কঢ়িয়াই আনে তাৰ কামনা সকলোৱে মাৰ চৰণত সমৰ্পণ কৰিব আৰু দেৱী মা যেতিয়া যাব ঘটকে যাব সেই মানে সেইটো যদি মানে আমি চাব যাও তাৰ ফল এই বছৰ বৰ বিশেষ শুভ নহয় যি কি নহক আমি অশুভ শক্তিক নাশ কৰিবৰ কাৰণে যি দুৰ্গতি নাশিনী দেৱীৰ পূজা কৰো সকলোৱে মাৰ চৰণত মোৰ দুৱাই সেৱা জনাব আশীষ মাঙিব যাতে দেশখনৰ আমাৰ দেশৰ শান্তি হয় আমাৰ সকলো পৰিয়াল বৰ্গৰ মাজত আত্মীয় স্বজন সকলো ভালে কুশলে থাকে সকলোৱে মংগল কামনা হয় তাৰ কাৰণে সকলোৱে প্ৰাৰ্থনা কৰিব প্ৰথমত 2024 চনৰ যি আমাৰ নৱৰাত্ৰি 3 অক্টোবৰৰ পৰা আৰম্ভ হ'ব 3 অক্টোবৰৰ পৰা বিশেষ নৱৰাত্ৰি 9টা দিনৰ সেই আৰু এটা ভিডিও আহি আছে সেই ভিডিওটো জানিবৰ কাৰণে আপোনালোকে এষ্ট্ৰ শংকৰ ফেসবুক আৰু এষ্ট্ৰ শংকৰ ইউটিউব চেনেলটো আপোনালোকে সাবস্ক্ৰাইব ফলো কৰি ৰাখিব লাগিব তেতিয়া হলে 9 দিনৰ যি সকলে নৱৰাত্ৰি পালন কৰিব বিশেষ শাস্ত্ৰীয় উপায়ৰ ভিডিও সমূহ আহি আছে আজিৰ ভিডিওটো মই আপোনালোকৰ কাৰণে লৈ আহিছো দুৰ্গা পূজাৰ সময়সূচী বা দেৱীৰ আগমন গমন সেই বিষয়ে লৈ আহিছো এতিয়া মই আহিছো দেৱী মাক যদি আমি চোৱা যায় 16 আহিন 8 অক্টোবৰ তাৰিখে আমাৰ মঙ্গলবাৰ পঞ্চমী তিথি আৰম্ভ হ'ব ৰাতিপুৱা মানে এই বছৰ পূজাসমূহ মানে বৰ বিশেষ একেবাৰে ৰাতিপুৱালে মানে পূজাসমূহ খুব সোনকালে উঠি আপোনালোকে পূজা মণ্ডপত বা আপোনালোকৰ ঘৰখনত যদি পূজা কৰিব পাৰে তেতিয়ালে খুব বেছি ভালে বছৰ তিথিসমূহ একদম মৰ্নিংতে তিথিসমূহ মানে ধৰক ৰাতিপুৱা 7টা 8টা মান বজাৰ ভিতৰতে সপ্তমী পূজা শেষ অষ্টমী লাগিব নৱমী লাগিব হেনেকুৱা এই বছৰ তিথিসমূহ মানে অন্যান্য বছৰৰ তুলনাত এই বছৰ একেবাৰে মৰ্নিংত মানে অষ্টমী শেষ হৈ নৱমী লাগি যাব বিভিন্ন যোৱা 2-4 বছৰ যদি আমি চাও তেতিয়া হলে আমি দুপৰীয়া 11টা 12টা 1টা 2টা বজালৈকে আমি অষ্টমী বা নৱমী পাইছো তাৰ পিছতে দশমী অষ্টমী সপ্তমী হেনেকুৱা লাগিছে কিন্তু এই বছৰ একেবাৰে ৰাতিপুৱাই এটা তিথি আৰু এটা তিথি লাগি যাব গতিকে এটা দিনতে দুটা পূজা হ'ব আৰু একদম মৰ্নিংত আপোনালোকে মোটামুটি 7টা 8টা বজাৰ ভিতৰত আপোনালোকে ঘৰখনত পূজা কৰিব লাগিব তেতিয়া হলে খুব বেছি ভাল ফল আপোনালোকে লাভ কৰিব পাৰিব দেৱী মাৰ আৰু যি সকলে নৱৰাত্ৰি ব্ৰত ৰাখিম তেওঁলোকৰ কাৰণেটো স্পেশাল
মানে ভিডিঅ' আহি আছে আমাৰ এষ্ট্ৰশংকৰ ইউটিউব চেনেলত আপোনালোকৰ শাস্ত্ৰ সম্বন্ধীয় ভিডিঅ'সমূহ আমি দিওঁ যাতে আপোনালোকে ঘৰুৱা নিয়ম মানি দেৱী মাৰ অশেষ কৃপা আপোনালোকৰ জীৱনত বৰ্ষিত হয় তাৰ কামনাৰে ভিডিঅ'সমূহ দিয়া যায় তো যি কি নহওক আমি 9 অক্টোবৰ বুধবাৰ তাৰিখে আমাৰ দেৱী মাৰ ষষ্ঠী পূজা আজি ষষ্ঠী আৰম্ভ হ'ব সেই ষষ্ঠী পূজা আপোনালোকৰ ৰাতিপুৱালে থাকিব ষষ্ঠীপুৱা হেনেকৈ ৰাতিপুৱা 7:30 বাজি 8 বাজিৰ ভিতৰত হেনেকুৱা এপ্ৰক্স টাইম সমূহ পঞ্জিকা অনুসৰি বজাৰত বিভিন্ন পঞ্জিকা আছে সেই পঞ্জিকা অনুসৰি 2-4 মিনিট ইফাল সিফাল থাকে তথাপি আপোনালোকে ৰাতিপুৱা সময়ত পূজাখিনি কৰিলে বেছিভাগ শুভফল পাবলৈ আপোনালোকে সক্ষম হ'ব আৰু 10 অক্টোবৰ বৃহস্পতিবাৰ দেৱীৰ বিশেষ পূজা সপ্তমী পূজা 7:24 মিনিটৰ ভিতৰত সপ্তমী পূজা আপোনালোকে কৰিব লাগিব ৰাতিপুৱালে আৰু দেৱীৰ যি মহা অষ্টমী মাঘ মহাগৌৰীৰ পূজা হয় সেই মহা অষ্টমী তিথি আপোনালোকে পাব হেনেকুৱা 6:47 মিনিট মানৰ ভিতৰত পূজা কৰিব লাগিব আৰু যেটো সন্ধি পূজা সন্ধিখন অষ্টমী শেষৰ আপোনাৰ 24 মিনিট আৰু নৱমীৰ প্ৰথম ভাগৰ 24 মিনিট যি 48 মিনিট সময় হয় যি সন্ধিখন সেই সন্ধিখনত যি আমাৰ ৰামচন্দ্ৰ 108টা নীল পদুম ফুলেৰে মাক সন্তুষ্ট কৰিব গৈছিলে দেৱীয়ে চলনাৰে এটা পদুম ফুল মানে লুকুৱাইছিলে তেতিয়া ৰামচন্দ্ৰই তেখেতৰ ধনুৰে নিজৰ নয়ন দান দিবলে আগবাঢ়ি গৈছিলে দেৱী মাৰ চৰণত তেতিয়া মায়ে আহি তেওঁ খয়ং মায়ে আহি তেওঁৰ হাতত ৰখাইছে যে বাবা তোমাৰ পূজাত মই সন্তুষ্ট হৈছো তো সেই পবিত্ৰ যেটো সময় সন্ধিখন সেই সন্ধিখনৰ মহিমা বহুত বেছি অপাৰে মই যদি ক'বলৈ যাওঁ ভিডিঅটো বহুত বেছি দীঘল হৈ যাব সেই সন্ধিখনত যদি আপোনালোকে আপোনালোকৰ ঘৰখনত থকা যিকোনো দেৱী মাক যদি আপোনালোকে আনি পদুম ফুল যদি বজাৰৰ পৰা আনি পদুম ফুলেৰে আপোনালোকে বিশেষ কৰি পূজা কৰিব পাৰে 8টা নহলে 28টা নহলে 108টা হেতু যদি সম্ভৱ নহয় এটা অন্তত কম পক্ষে এটা হলেও পদুম ফুল দি পেলাই সেই সন্ধিখনৰ পূজাটো আৰম্ভ হ'ব আমাৰ সন্ধিখনৰ পূজাটো হ'ব মহা অষ্টমীৰ দিনাই হ'ব অৰ্থাৎ আপোনাৰ 11 অক্টোবৰ শুকুৰবাৰ দিনা পূজাটো সন্ধিখনৰ পূজাটো আৰম্ভ হ'ব 6:23 মিনিটৰ পৰা 7:11 মিনিটৰ মাজত 1-2 মিনিট ইফাল সিফাল পঞ্জিকা অনুসৰি গণনা অনুসৰি আপোনালোকে ইফাল সিফাল বা ইউটিউবত পাই যাব গণনাৰ 2-4 মিনিট ইফাল সিফাল থাকে বিশুদ্ধ সিদ্ধান্ত গণনা অনুসৰি 2-4 মিনিট ইফাল সিফাল থাকে তো যি কি নহওক আপোনালোকে ৰাতিপুৱা অৰ্থাৎ 11 অক্টোবৰ 2024 শুকুৰবাৰ দিনা 6:23 মিনিট ৰাতিপুৱাৰ পৰা 7:11 মিনিটৰ সময়ৰ ভিতৰত আপোনালোকে সেই সন্ধিখনত আপোনালোকে মনে মনে বহি আপোনালোকৰ গোসাই ঘৰ বা আপোনালোকে যি নৱৰাত্ৰি পালন কৰিব যি সকলে ঘট স্থাপন কৰিব ঘটৰ সন্মুখত বহি বা দেৱী মাৰ সন্মুখত বহি আপোনালোকে যি মন্ত্ৰ জানে মা দুৰ্গাৰ আপোনালোকে মনে মনে জপ কৰক একো যদি নোৱাৰে জয় মা দুৰ্গা হেনেকুৱা 108 বাৰ আপোনালোকে মালা জপ কৰক আৰু সেই সময়ত আপোনালোকে মাক যদি পদুম ফুল দিব নোৱাৰে নীল যি অপৰাজিতা ফুল থাকে সেই নীল অপৰাজিতা বা বগা অপৰাজিতা কম পক্ষে 108টা যি দেৱী মাৰ আপোনালোকে মানিব গৈছে বা আপোনালোকৰ ঘৰত যি দেৱী মাৰ ফটো আছে তেওঁৰ চৰণত সেই ফুল অৰ্পণ কৰক আৰু যদি সেই দিনা ৰঙা ফুলৰে বা ৰক্ত জবা ফুলেৰে মা দেৱীক এখনি আপোনালোকে মালা দিবৰ কাৰণে ব্যৱস্থা কৰক সেই দিনা মাক মানে চামুণ্ডা ৰূপে ৰামচন্দ্ৰই পূজা কৰিছিলে ৰাৱণ বধৰ অপশক্তি বধৰ বা আপোনালোকৰ জীৱনত যি সমূহ মানে নেগেটিভ আছে সেই নেগেটিভ আঁতৰাবৰ কাৰণে সেই সময়টো সন্ধিখনত আপোনালোকে নিষ্ঠা নিয়ম সহকাৰে আপোনালোকে পূজা কৰক চাব আপোনালোকৰ জীৱনত বহুতখিনি সুখ শান্তি আৰু সমৃদ্ধি আপোনালোকে লাভ কৰিব পাৰিব আৰু সেই সময়ত মাক আপোনালোকে যি পাৰে পায়স নৈবেদ্য ইত্যাদি ফলমূল বিভিন্ন ফলমূলেৰে আপোনালোকে সেই সন্ধিখনত প্ৰত্যেকে হিন্দু সনাতনী ধৰ্মাৱলম্বী লোকে বা আমাৰ ভিডিঅ'সমূহ ভাৰতবৰ্ষৰ লগতো আমাৰ অসমীয়া যিসকল আছে বিদেশৰ পৰাও চাই তেওঁলোকে সেই সময়টো আপোনালোকে সেই আমাৰ ইণ্ডিয়াৰ সময়ৰ লগত বিদেশৰ পৰা যিসকলে চাই আছে সেই সময়টো আপোনালোকে মিলাই ল'ব অৰ্থাৎ 6:23 মিনিটৰ পৰা 7:11 মিনিটৰ মাজত সেই সন্ধিখনত আপোনাৰ ঘৰত যি দেৱী মাই আছে তেওঁৰ চৰণত শৰণাপন্ন হওক ধূপ চাকি ঘিউৰ চাকি বিশেষকৈ সেইদিনা 108টা ঘিউৰ চাকি আপোনালোকে তেলৰ চাকি সেইদিনা ভুলতো দেৱী মাক নিদিব নোৱাৰে নেপায় শাস্ত্ৰত নাই তেনেকৈ যিসকলৰ খাদ্য নাই তেওঁলোকে কমপক্ষেও 8 গছি চাকি হ'লেও দেৱী মাৰ চৰণত আপোনালোকে ঘিউৰ চাকি আগবঢ়াওক যিসকলৰ খাদ্য আছে বিশুদ্ধ ঘিউ আপোনালোকে ব্যৱহাৰ কৰিব পাৰিলে খুব বেছি ভাল বজাৰত আজিকালি বিভিন্ন কোৱালিটিৰ ঘিউ পোৱা যায় তো বিশুদ্ধ ঘিউ আপোনালোকে ব্যৱহাৰ কৰি আপোনালোকে যদি ৰঙা খলিতাৰে দেৱী মাৰ চৰণত 108টা চাকি লগাব পাৰে আৰু আপোনালোকৰ মনস্কামনাখিনি জনাব পাৰে অহা বছৰ সেই সন্ধিখনৰ সন্ধি পূজা হওঁতে আপোনালোকৰ মনস্কামনা পূৰণ হওঁতে বাধ্য সেই কথা মই দায়িত্ব সহকাৰে আপোনালোকক গ্যাৰান্টি দি ক'ব পাৰোঁ যদি মই দিয়া উপায়সমূহ আপোনালোকে মানে নিয়ম যেনেকৈ কৈছোঁ সেনেকুৱা যদি আপোনালোকে পালন কৰিব পাৰে বহুত বেছি শুভ ফল আপোনালোকে লাভ কৰিব পাৰিব
এতিয়া মই অষ্টমীৰ কথা ক'লো যে অষ্টমী আৰু নৱমী একেটা দিনতে আপোনালোকৰ আৰম্ভ হ'ব 11 অক্টোবৰ শুকুৰবাৰ দিনা আপোনালোকৰ সেই সন্ধি পূজাৰ শেষ হোৱাৰ পিছে আমাৰ নৱমী পূজা আৰম্ভ হৈ যাবগে আৰু তাৰ পিছত আমাৰ এই বছৰ মূলত আমি 5 দিন পাব লাগে কিন্তু পূজা হিচাপত আমি 4 দিনে পাইছো কাৰণ শনিবাৰলৈ আমাৰ দশমী পূজা সম্পূৰ্ণ হৈ যাবগে যেহেতু বহুত জায়গাত দেখা যাব দেওবাৰলৈকে 5 দিন মানিব দেওবাৰলৈকে দশমী বিদায়ও দিব কোনোবাই কিন্তু শাস্ত্ৰত আছে আমাৰ শনিবাৰে দশমী পূজা আমাৰ দিব লাগিব যেহেতু মহানৱমী তিথি সেই দিনা শনিবাৰ আপোনাৰ ৰাতিপুৱা 5:43 লৈকে আছে অৰ্থাৎ মোটামুটি 6 লৈকে আছে শনিবাৰে 6টা বজাৰ পিছে আমাৰ দশমী পূজা আৰম্ভ হৈ যাব দশমী পূজা হোৱাৰ লগে লগে সেই শনিবাৰেই মা দেৱীৰ বিদায় বিজয়া দশমী উৎসৱ হিচাপে আমি পালন কৰিম সেই সময়টো অতি পবিত্ৰ আমাৰ মনত বহুত বেছি কষ্ট লাগে মাক আমি ইমান দিনে কষ্ট কৰি 9 দিন 9টা নৱৰাত্ৰি ৰাখি মাক বহুত বেছি আমি অন্তৰৰ পৰা বহুত বেছি কষ্ট লগা হয় মানে আমি যেহেতু পূজা কৰো বহুত বেছি আমাৰ অন্তৰত দুখ লাগে তো দশমী পূজাটো আপোনালোকৰ সাধ্য অনুসৰি দেৱীক পূজা কৰক আৰু আপোনালোকে বহুতে আমাৰ লগত যোগাযোগ কৰিব খোজে ক'ত কেনেকৈ আপোনালোকে মোক যোগাযোগ কৰিব পাৰিব গুৱাহাটীৰ বেলতলা তিনিআলি অসম গ্ৰামীণ বিকাশ বেংকৰ লগতেই বেলতলা তিনিআলি যি শিৱ মন্দিৰ আছে সেই শিৱ মন্দিৰৰ কাষতে ডেটছ মাৰ্কেটৰ তলতে মোৰ চেম্বাৰ আছে নগাঁৱৰ ওচৰে পাজৰে যিসকলে যোগাযোগ কৰিব খোজে নগাঁৱৰ কঠিয়াতলি চাৰিআলি ৰামকৃষ্ণ জেমছ এণ্ড জুৱেলাৰী তাতো যোগাযোগ কৰিব পাৰিব আৰু এটা কথা আপোনালোকক জনাব খুজিছোঁ নৱৰাত্ৰিৰ বিশেষ মা দুৰ্গা ৰক্ষা কৱচ হিচাপে যে আপোনালোকে ল'ব খোজে আমাৰ লগত যোগাযোগ কৰিব পাৰে নৱৰাত্ৰিৰ সময়ত আমি স্পেচিয়েল মা দুৰ্গা ৰক্ষা কৱচ বা বিভিন্ন দেৱী কৱচ বগলা প্ৰত্যংগিৰা কৱচ শত্ৰুৰ নিধনৰ কৱচ মা দক্ষিণা কালী কৱচ বিভিন্ন কৱচ শাস্ত্ৰীয় উপায়েৰে 100% গ্যাৰান্টি সহকাৰে আমি আপোনালোকৰ মাজত দিবলৈ গৈছো বহুতে ইতিমধ্যে নাম অন্তৰ্ভুক্ত কৰিছে আৰু বহুত কেইটা আমি দিব নোৱাৰিম কাৰণ আমাৰ হেনেকুৱা বহুত কেটা বনাব নোৱাৰিম যি কেইজন লাকি আছে আপোনালোকে যোগাযোগ কৰিব WhatsApp চেনেলৰ ডেসক্ৰিপচনত WhatsApp নাম্বাৰ কন্টাক্ট ডিটেইলছ ফেসবুক পেজ লিংক WhatsApp চেনেল লিংক Instagram লিংক গোটেইখিনি ডিটেইলছ দিয়া আছে আপোনালোকৰ যদি বিশ্বাস আছে আপোনালোকে যোগাযোগ কৰি চাব পাৰে আমাৰ লগত আমাৰ জ্যোতিষ ভাৰতীৰ যি আমাৰ টিম আছো টিমৰ পৰা ফালৰ পৰা আপোনালোকক দিয়াৰ কাৰণে ব্যৱস্থা আছে যদি আপোনালোকে মা দেৱী শক্তিক বা আধ্যাত্মিক শক্তিৰ প্ৰতি বিশ্বাস আছে তেতিয়া হলে আমাৰ লগত যোগাযোগ কৰিব যদি নাই তেতিয়া হলে আমাৰ ভিডিও নেচাব বা আমাৰ যি সকল এষ্ট্ৰলজাৰে ভিডিওসমূহ বনায় আপোনালোকে নেচাব যি সকল আমি কেৱল মাত্ৰ তেওঁলোকৰ কাৰণে দিয়া যায় আমাৰ ভিডিওসমূহ যি সকলে আধ্যাত্মিক পৰম্পৰা বা প্ৰকৃতিক বিশ্বাস কৰে একচুয়ালি পূজা মানে কি প্ৰকৃতিকে পূজা কৰা হয় তো তেনেকুৱা যি সকলে বিশ্বাস কৰে আধ্যাত্মিক স্পিৰিচুৱেলিটি যাৰ আস্থা বিশ্বাস আছে তেওঁলোকে আমাৰ লগত যোগাযোগ কৰিব পাৰে আৰু প্ৰত্যেকৰ নৱৰাত্ৰিৰ বিশেষ 9টা দিনৰ আমাৰ সাবস্ক্ৰাইবাৰ অনুৰাগী সকলোৰ কাৰণে পূজা এবাক দিবৰ কাৰণে মই চেষ্টা কৰিম যদি সম্ভৱ হয় সেইখিনি আপোনালোকক দেখুৱাবৰ কাৰণেও মই যত্ন কৰিম তো পুনৰবাৰ আজি আৰু বহুত বেছি দিগল নকৰো এই কেদিন বহুত ভাল ভিডিও আহি আছে তাৰ কাৰণে আপোনালোকে এষ্ট্ৰশংকৰ ইউটিউব চেনেলটো সাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকন নটিফিকেশনটো দবাব লাগিব আৰু আপোনালোকে নোটিস কৰি ৰাখিব একেবাৰে সন্মুখতে মোৰ চেনেলত নৱৰাত্ৰিৰ বিশেষ উপায়ৰ ভিডিওসমূহ আহি আছে আপোনালোকে কেনেকৈ পূজা কৰিলে দেৱী মাক সন্তুষ্টি কৰিব পাৰিব বা নৱৰাত্ৰিৰ বিশেষ উপায় গুপ্ত উপায়সমূহ আপোনালোকৰ মাজত মই লৈ আহি আছো অতি সোনকালে তাৰ কাৰণে সকলোকে অনুৰোধ জনাইছো এষ্ট্ৰশংকৰ ইউটিউব চেনেলটো ইমান দিনে যিমানখিনি মৰম দিছে আৰু মৰম দিয়ক আৰু আগুৱাই লৈ যাওক আমি সদায় আপোনালোকৰ লগত আছো আপোনালোকৰ সমস্যা অনুসৰি আমি ভিডিওসমূহ দিও আমাৰ ভিডিওৰ পৰা আপোনালোকে বহুত উপকৃত হৈছে কমেন্ট বক্সৰ মাধ্যমেৰে জনাই কাৰণ শাস্ত্ৰীয় উপায় যদি আপোনালোকৰ মাজত দিব পাৰো আপোনালোকে বহুমূলীয়া সময় নষ্ট কৰি আমাৰ ভিডিও চাই নিশ্চয় তাৰ পৰা কিবা নহয় কিবা উপকৃত হ'ব লাগিব সেই কথা মই দায়িত্ব সহকাৰে আপোনালোকক জনাও তো সকলোলৈকে মোৰ ফালৰ পৰা দুৰ্গা পূজাৰ আন্তৰিক প্ৰীতি শুভেচ্ছা বহুত বেছি থাকিল মা দুৰ্গতি নাখিনিয়ে আপোনালোকৰ প্ৰত্যেকৰ জীৱনত প্ৰত্যেকৰে ঘৰখনত দুখ দুৰ্দশা নাইকিয়া কৰি আনন্দ কঢ়িয়াই আনক তাৰে কামনাৰে সকলোলৈকে আজিৰ ভিডিওৰ পৰা বিদায় মাগিছো পুনৰবাৰ সকলোকে হৰ হৰ মহাদেৱ জয় মা কালী জয় মা কামাখ্যা জয় শ্ৰী ৰাম